Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আমি লাষ্ট ভিডিও সেশনটোত আমি কথা পাতিছিলো এটা ওয়ান স্টেপ এডিশন ইকুৱেশন আমি কেনেকৈ বনাব পাৰো। তো আজিৰ ভিডিও সেশনটোত আমি কি কৰিম এটা ওয়ান স্টেপ ইকুৱেশনে বনাম বাট আমাৰ আজিৰ যোনটো ইকুৱেশন থাকিব তাতে আমি মাল্টিপ্লিকেশনটো ইউজ কৰিম। সো লেট আস বিগিন। তো ইয়াতে আমাক এটা ইকুৱেশন দিছে। আমাক ইকুৱেশন দিছে x divided by 3 over x by 3 equals to 14 আৰু আমাক সুধিছে যে এই ইকুৱেশনটোক সলভ কৰিব লাগে। সলভ কৰাৰ মিনিংটো এইটো হৈ গ'ল যোনটো আমাৰ ইয়াতে আননোন ভেৰিয়েবল আছে x তাৰ ভ্যালুটো ওলাব লাগে আৰু তাৰ পিছত সেই ভ্যালুটো ট্ৰু হয় নে নাই মানে সঁচাকৈ হেতু ভ্যালুৱে হয় নে নাই হেতু চেক কৰিব লাগিব তাৰমানে আমি ভেৰিফাই কৰিব লাগিব এই ইকুৱেশনটোত x ৰ জায়গাত সেই ভ্যালুটো সাবস্টিটিউট কৰি। তো ঠিক আছে আমি আৰম্ভ কৰো। Solve for x and check your solution. We have x divided by 3 is equal to 14. So to solve for x, to figure out what the variable x must be equal to, we really just have to isolate it on the left-hand side of this equation. It's already sitting there. And we have x divided by 3 is equal to 14. এতিয়া জিটিয়ে কয় যে আমাক এই ইকুৱেশনটো সলভ কৰিবলৈ x ৰ ভ্যালুটো ওলোৱা। তো আমাৰ ফাৰ্স্ট এণ্ড ফৰমোষ্ট কামটো কি সবতকৈ মেইন ইম্পৰ্টেণ্ট কামটো হৈছে আইসোলেট কৰা। তো ইয়াতে আমি কি কৰিব লাগিব ভেৰিয়েবলটোক আইসোলেট কৰিব লাগিব আইসোলেট দি ভেৰিয়েবল। এটা ভেৰিয়েবল কোনটো হয় মই কৈ থৈছো ভেৰিয়েবল হৈছে আমাৰ x। তো আমাৰ ফাৰ্স্ট কাম হৈছে এই x ক ভেৰিয়েবল এই x ভেৰিয়েবলটোক আইসোলেট কৰিব লাগিব। ইন other words ইয়াৰ মিনিংটো এইটো হৈ গ'ল আমি লেফট হ্যান্ড সাইডত x ৰাখিব লাগিব আৰু x ৰ বাহিৰে বেলেগ একো থাকিব নালাগিব যেনেকৈ ইয়াতে ডিভাইডেড বাই 3 আছে। তো এই ডিভাইডেড বাই 3 এই বস্তুটোক আমি গুছাব লাগিব। গুছোৱাৰ পিছতহে আমাৰ কি থাকিব লাষ্টত অকল থাকি যাব x। X divided by 3 is equal to 14. We could also write this as 1/3 x is equal to 14. Obviously, x times 1/3 is going to be x over 3. These are equivalent. So how can we just end up with an x on the left-hand side of either of these equations? These are really the same thing. Or another way, how can we just have a 1 in front of the x, a 1x, which is really just saying x over here? Well, I'm dividing it by 3 right now. So if I were to multiply both sides of this equation by 3, that would isolate the x. And the reason that would work is if I multiply this by 3 over here, I'm multiplying by 3 and dividing by 3. That's equivalent. That's equivalent to multiplying or dividing by 1. These guys cancel out. But remember, if you do it to the left-hand side, you also have to do it to the right-hand side. And actually, তো এতিয়া আমি আইসোলেট কৰিবৰ কাৰণে প্ৰথমতে আমি লেফট হ্যান্ড সাইডটো চাওঁ। লেফট হ্যান্ড সাইডত আমাক দিয়া গৈছে x by 3। একচুয়ালি এইটো x by 3 টোক আমি এনেকাকৈ চাব পাৰো। এইটোক আমি চাব পাৰো x মাল্টিপ্লাইড টু সৰুকৈ লিখিছো নহলে কনফিউজন হৈ যাব x মাল্টিপ্লাইড টু 1 by 3 ইকুৱেলছ টু ইফালে আছে আমাৰ 14। তো আমি কি কৰিছো ইয়াতে x by 3 কওঁ বা x মাল্টিপ্লাই টু 1/3 1 by 3 কওঁ কথাটো একেই হৈ যায়। বাট এইটো লিখাৰ এটা কাৰণ আছে বিকজ আমি বিচাৰিছো আমাৰ তাত অকল এই x টোৱে থাকক এইটো আইসোলেট কৰিব লাগে বাকি এই যোনটো 1 by 3 আছে এইটো গুছাব লাগে। এতিয়া গুছাবৰ কাৰণে আমি বেষ্ট কি হয় যিহেতু 3 ডিনমিনেটৰত আছে আমি ইয়াক 3 ৰে মাল্টিপ্লাই কৰি দিম। 3 ৰে যদি মাল্টিপ্লাই কৰি দিও এই 3 আৰু এই 3 নিউমাৰেটৰ ডিনমিনেটৰ কেনসেল হৈ যাব তেতিয়া কি হ'ব এই 1 by 3 টো নাইকিয়া হৈ যাব লেফট হ্যান্ড সাইডৰ পৰা। বাট কেয়াৰফুল যদি আমি লেফট হ্যান্ড সাইডে কৰি আছো তেনেহলে আমি ৰাইট হ্যান্ড সাইডতো সেই সেম নাম্বাৰ যোনটোৰে মাল্টিপ্লাই কৰিছো যোনটো হৈছে আমাৰ 3 এইটো কেছত এই 3 ৰে মাল্টিপ্লাই কৰিব লাগিব। এতিয়া আমি যদি সিম্পলিফাই কৰো এই 3 আৰু এই 3 টো কেনসেল হৈ যাব। তো আমাৰ তাত কি থাকিল ইয়াতে অকল x এ থাকিল x into 1 কওঁ এটা মই এটা কাম কৰো x into 1 লিখিলো x into 1 তলটো সব কেনসেল হৈ গল ইকুৱেলছ টু 14 into 3 14 3 যা কিমান হয় কৰি ললে হল আমাৰ টেবুলত আহিব 42। I'll do both of these equations at the same time because they're really the exact same equation. So what are we going to get over here on the left-hand side? 3 times anything divided by 3 is going to be that anything. We're just going to have an x left over on the left-hand side. And on the right-hand side, what's 14 times 3? 3 times 10 is 30. 3 times 4 is 12, so it's going to be 42. So we get x is equal to 42. And the same thing would happen here. 3 times 1/3 is just 1. So you get 1x is equal to 14 times 3, which is 42. Now let's just check our answer. Let's substitute 42 into our original equation. এটা সেম বস্তুটোকে দুইবাৰ কৰিছে আমি সেমই পাইছো। তো x into 1 কি যাব x আমি 1 লগত জি মাল্টিপ্লাই কৰো এই নাম্বাৰটো চেঞ্জ নহয় তো x লগত 1 মাল্টিপ্লাই কৰিম তো x এ দিব তো x equals to 42। তো এইটো হৈ গৈছে আমাৰ আনসাৰ বা যোনটো আমি সলিউশন বুলিকে ক'লো। বাট আমাৰ এটা নেক্সট কামটো হৈছে আমি
চেকিং কৰিব লাগিব যে আমি যোনটো আনচাৰটো উলিয়াইছোঁ এক্সৰ কাৰণে এইটো সঁচাকৈ ট্ৰু হয়নে নাই তো তাৰমানে আমি কি কৰিলোঁ আমাৰ যোনটো অৰিজিনেল ইকুৱেশ্যন আছিলে x/3 = 14 তো সেই এক্সৰ জেগাত আমি কি কৰিম 42 লিখি দিম বিকজ আমিতো এক্সৰ ভেলু পাই গ'লোঁ 42 এতিয়া 42ক যদি আমি 3ৰে ডিভাইড কৰোঁ তেনেহ'লে এইটো 14ৰ ইকুৱেল হ'বনে নাই চাব লাগিব চেক কৰি পেলাই অ'কে চ' আমি পাইছোঁ 42 আমাৰ এক্সৰ ভেলু এইটোক আমি ডিভাইড কৰিম 3ৰে তো আমি জানো 3 1 = 3 মাইনাছ কৰিলে আমাৰ থাকি গ'ল 4 - 3 1 এই 2টো তললৈ নামি আহিব আমি পাই গ'লোঁ 2 তাৰপিছত 12 পাই গ'লোঁ এতিয়া 12ক 3ৰে ডিভাইড কৰিব লাগিব তো আমি জানো 3 × 4 12 তো আমাৰ কি আহিছে ৰিমাইণ্ডাৰ 0 আহিছে তো তাৰমানে 42ক 3ৰে যদি আমি ডিভাইড কৰোঁ তেনেহ'লে আমি আনচাৰ পাই যাওঁ 14 তো আমি পালোঁ লেফ্ট হেণ্ড ছাইডত 14 আৰু ৰাইট হেণ্ড ছাইডত অলৰেডি 14 আছে যিহেতু 14 = 14 পাই দিছে আমি ক'ব পাৰিম য়েছ আমাৰ ভেলু এক্সৰ যোনটো ভেলু হৈছে এইটো 42ৱেই হ'ব So we have 42 in place for x over 3 is equal to 14. So what's 42 divided by 3? And we could do a little bit of, I guess we call it medium long division. It's not really long division. 3 into 4. 3 goes into 4 one time. 1 times 3 is 3. You subtract. 4 minus 3 is 1. Bring down the 2. 3 goes into 12 4 times. So 3 goes into 42 14 times. So this right over here simplifies to 14. And it all checks out. So we're done. So এইটো আছিলে আমাৰ one step equation তো one step equation এটা step হয় তো এইটো stepত কি আছিল x/3 = 14 আৰু এই stepৰ পৰা next step because এইখিনিতো মই দেখুৱাবৰ কাৰণে বহুতখিনি কাম কৰিলোঁ বাট এইবোৰ চব হৈছে এটা one stepে হয় তো আমি যদি simply 3ৰে মাল্টিপ্লাই কৰি দিওঁ because আমি যেতিয়া আমাৰ এক্সপিৰিয়েঞ্চ হৈ যাব এক্সপিৰিয়েঞ্চ হৈ গ'লে আমি এইখিনি ষ্টেপ একচুৱেলি নেদেখুৱালে হৈ যায় তো এইটোকে মই আৰু এটা টেকনিকত দেখুৱাই দিওঁ কেলে একচুৱেলি one step কৈ আছে মেবি বহুতৰে কনফিউজন হ'ব পাৰে তো আমি বহুতখিনি ষ্টেপ ল'লোঁ তো ইয়াতে আমাৰ অৰিজিনেল ইকুৱেশ্যনটো দিছে x/3 = 14 তো আমি কি কৰিম আমি এটা কাম কৰিব পাৰোঁ এইটোক 14 নিলিখি পেলাই 14/1 লিখোঁ একো প্ৰব্লেম নাই এতিয়া যদি আমি ক্ৰছ মাল্টিপ্লাই কৰোঁ x আৰু 1ক ক্ৰছ মাল্টিপ্লাই কৰিলে xয়ে হৈ যাব আৰু 3 আৰু 14ক মাল্টিপ্লাই কৰিলে 42 হ'ব তো এটা ষ্টেপতে পালোঁ নে নাই তো আমি যেতিয়া এক্সপাৰ্ট হৈ যাম তেতিয়া আমি ওৱান ষ্টেপতে এইটো সলিউশ্যন ওলাব পাৰিম সেইকাৰণে এইটো ওৱান ষ্টেপ বুলি কোৱা হৈছে অলদো মই বুজাবৰ কাৰণে আমি ইয়াতে বহুতখিনি ষ্টেপছ লৈছোঁ বাট একচুৱেলি এইটো এটা আছে ওৱান ষ্টেপ ইকুৱেশ্যন অ'কে চ' এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ